বিহালী আৰক্ষী থানাৰ অন্তৰ্গত নতুন ৰৌমাৰীত পথ দুৰ্ঘটনা জানিব পৰা মতে বুৰৈ নদীত বনভোজ খাই ঘূৰি অহাৰ পাছতে ৰৌমাৰীত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে। AS12 BC 1436 গাড়ীখন লৈ পুৱা বিহালী তেলেংগনিয়াৰ পৰা পিকনিকৰ দলটো বুৰৈ নদীত বনভোজ খাবলৈ গৈছিল। সন্ধিয়া ঘূৰি অহাৰ পথত বৈদ্যুতিক খুঁটাত খুন্দা মাৰি বাগৰি পৰাত 4জন লোক গুৰুত্বভাৱে আহত হয় আৰু এজনৰ মৃত্যু ঘটিছে বুলি জানিব পৰা গৈছে। বাকীসকল সামান্যভাৱে আহত হৈছে। স্থানীয় ৰাইজৰ তৎপৰতাত আটাইকেইজনক কেথলিক হস্পিটেলত ভৰ্তি কৰা হয়। তাৰে 4জনৰ অৱস্থা সংকটজনক। বিহালী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। স্থানীয় ৰাইজৰ মতে গাড়ীত থকা সকলোৱে অত্যাধিক মদ্যপান কৰা অৱস্থাত আছিল। চালকে মদ্যপান কৰাৰ বাবে দুৰ্ঘটনাটো হোৱা বুলি ৰাইজে অভিযোগ কৰিছে। অন্যহাতে শেহতীয়া খবৰৰ মতে এজন চিকিৎসালয়ত মৃত্যু হৈছে। এইটো ৰাতিপুৱা এওঁলোক আমি জনামতে এইখিনি আমাৰ তেলেংগনীয়া অঞ্চলৰ আমাৰ এইখিনি যুৱক হ'ব, মানুহ হ'ব। তেওঁলোকে চাগে আমাৰ বুৰৈ নদীত পিকনিকৰ কাৰণে কিজানি গৈছিল। অলপ আগতে তেওঁলোক এতিয়াৰ পৰা এইটো সময়ৰ পৰা আধা ঘণ্টামানৰ আগতে ইফালে আহিছে। আমাৰ এইটো ৰৌমাৰীদি তেনেকৈ গৈ পেলাই তেলেংগনা যাবলৈ চাগে আহিছিলে। আহোঁতে আমাৰ যিসকলে প্ৰত্যক্ষ কৰিছে, এনেকুৱা ধৰণৰ মানে পিকনিকৰ এটা মানে মুহূৰ্ত যদি হয়, সেইটো কেতিয়াও সেইটো ভৱিষ্যতলৈ সেইটো কেতিয়াও সন্তোষজনক হ'ব নোৱাৰে। আৰু বিশেষকৈ এইটো মদে কৰিছে। মদৰ নিচা নহ'লে কোনো কাৰণত এনেকুৱা ধৰণৰ ঘটনা হ'ব নোৱাৰে। গতিকে আমি প্ৰত্যেকজন সাৱধান হ'ব লাগিব। আমি যিহেতু আনন্দ ফূৰ্তি পিকনিক সকলোৱে আমি উদযাপন কৰিব লাগিব, কিন্তু মদক আমি আঁতৰাই ৰাখিব লাগিব। আমি জনামতে আমাৰ গাঁৱৰে 2জনমান যুৱকে নিজ চকুৰে প্ৰত্যক্ষ কৰিছে। ইয়াৰ পৰা কিছু দূৰ আগত আমাৰ জনতা নামঘৰৰ ওচৰত বাইক চলাই অহা এজন ল'ৰাই এনেকুৱা অশ্লীল বাক্য ব্যৱহাৰ কৰি পেলাই তেওঁক গাড়ীখন চলাব লাগে। আচলতে আমি জনামতে তেওঁ আচলতে ভালকৈ চালকেই নহয়। গতিকে আচল ড্ৰাইভাৰক নমাই তেওঁ গাড়ীখন চলাই পেলাই আহিছে। আমাৰ সন্মুখতে আমাৰ গাঁৱতে 5-6জনকৈ যদি মানুহ মৰিলেহেঁতেন, দেখাত কিমান মৃত্যুদায়ক। আমাৰ গোটেই গাঁৱৰ মানুহ গোট খাইছে, সকলোৱে দুখ পাইছে। এনেকৈ যদি আমাৰ মানুহবোৰ যদি এনেকৈ যদি মৰি পেলাই আওমৰণে মৰিবলৈ যায়, তাতকৈ আৰু বেয়া কথা, দুখৰ কথা কি হ'ব পাৰে? অন্ততঃ 5জনটো একেবাৰে খুব বেছিকৈ জখম হৈছে। আৰু আমি জনামতে হ'বও পাৰে নহ'বও পাৰে, এজন তাৰ ভিতৰতে এইমাত্ৰ গৈছেই নেকি, এনেকুৱা ধৰণৰ নিউজ এটাও আহিছে। আৰু অন্যান্য আৰু সকলোৱে দুখ পাইছে। কিন্তু এইটোহে আমাৰ মেছেজ হ'ব লাগে আমাৰ অসমৰ অসমীয়াৰ কাৰণে, ভাৰতবৰ্ষৰ ভাৰতীয়ৰ কাৰণে বা গোটেই বিশ্বৰ মানৱৰ কাৰণে এটাই মেছেজ হ'ব লাগে যে মদক যিমান পৰা যায় মদক দূৰত ৰাখক। ব্ৰিটিছসকলে মদ খোৱাৰ দৰে আমাৰ মানুহে মদ খাবলৈ শিকক। ব্ৰিটিছসকলৰ দৰে মদ খোৱাৰ দৰে আমাৰ এনেকৈ গাঁৱৰ মানুহে মদ খাই পেলাই মৰিবৰ কাৰণে মদ খাবলৈ মদটোক বৰ্জন কৰক। গতিকে আমি মদক যিমান পৰা যায় আহিব লগা প্ৰজন্মক, বৰ্তমানৰ প্ৰজন্মক খালি মদৰ বিষয়ে সকলো সচেতন হওক আৰু মদক সকলোৱে দূৰত ৰাখক। মই এক্সিডেণ্ট হোৱাৰ ঠিক 10-15 মিনিটৰ পিছত মই আহি পাইছোঁ। এতিয়া আহি দেখিছোঁ ইয়াতো একদম চিৰিয়াছ, চব যেনি তেনি পৰি আছে আৰু গোটেই ব্লাড। ইতিমধ্যে 108খন আহি পাইছে, লগে লগে উঠাই পেলাই তেওঁলোকক পঠিওৱা হৈছে। ইয়াৰ মূলতে মদে গোটেইখিনি কৰিছে। সিদিনা এটা বৰাজুলিত হোৱা ঘটনাটো মদেই। গতিকে মদৰ পৰাই যিমান এক্সিডেণ্ট হওক, যিমান মাৰ্ডাৰ হওক, যিমান ধৰ্ষণ হওক, গোটেইখিনি মদৰ ওপৰতে ভিত্তি কৰি পেলাই ঘটনাবিলাক হৈ আছে। গতিকে চৰকাৰে এইবিলাক মদৰ লাইচেঞ্চবিলাক চব কেঞ্চেল কৰি এতিয়া অলপ সুস্থিৰ হিচাপে নৱপ্ৰজন্মক অন্ততঃ শান্তিৰ সুস্থিৰে অকণমান চলা ফিৰা কৰিবলৈ দিব লাগে। গতিকে মদ খুৱাই আৰু কমিশ্যনৰ আশাত, টকাৰ আশাত যদি এনেকুৱা ধৰণৰ চৰকাৰে খোলা বজাৰ কৰি দিয়ে, এতিয়া আকৌ পুলিচ লগাই পেলাই ধৰিব, মদ খাব আৰু মদ খাই অহাৰ পিছত পুলিচ লগাই আকৌ ধৰাব। কেনেকুৱা চৰকাৰে এটা নীতি কৰিছে একো বুজি পোৱা নাই। গতিকে এক্সিডেণ্ট হৈ পেলাই চব পংগু হ'ব। নৱপ্ৰজন্ম মুঠতে শেষ পৰ্যায়লৈ গতি কৰি আছে। বিহালীৰ পৰা খগেন মটকৰ ৰিপৰ্ট, এনি ভাৰত 24।